নমস্কাৰ, আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে বহুতেই ভাল খবৰ লৈ আহিছোঁ। আশা কৰোঁ এই ভাল খবৰটো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চালেহে গম পাব ভাল খবৰটোনো কি। আৰু লগতে আমাৰ এই চেনেলটোত কম্পিটিটিভ এক্সামৰ এতিয়া ৰিচেণ্টলি হ'বলৈ গৈ আছে আসাম পুলিচ আৰু DME আৰু আসাম টেট। আপোনালোকে হয়তো গম পাইছেই এই পৰীক্ষাৰ বাবেও আমি এই চেনেলটোত এডুকেশ্যন ভিডিঅ'বোৰ দি থাকোঁ। আশা কৰোঁ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন আপডেট এই চেনেলটোতে পাই থাকিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বৃহতে ঘোষণা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু লগতে চৰকাৰৰ ফালৰ পৰা যে 50,000 নতুন চাকৰি ভেকেঞ্চি ওলাব আগন্তুক দিনত। আশা কৰোঁ এই চাকৰিৰ কাৰণে আপোনালোকে বহুতেই প্ৰিপেৰেশ্যন কৰি থাকক। ৰিচেণ্টলি হৈ যোৱা কেবিনেট বৈঠকত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি পদ এতিয়া বৰ্তমান খালী হৈ আছে সেইখিনি পদৰ অনুসন্ধান কৰিছে বা সংগ্ৰহ কৰি আছে, সংগ্ৰহ কৰিছে যে কি পদ এতিয়া বৰ্তমান খালী হৈ আছে তাৰ বিষয়ে তেখেতে জানিছে। বহুতৰ মনত হয়তো প্ৰশ্ন উদয় হ'ব পাৰে, আকৌ 50,000 নতুন চাকৰি ওলাব জানো? বহুতৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে। কিন্তু আপোনালোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাষাৰৰ ভিডিঅ'টো আপোনালোকে চাব, কাৰণ মই দি থোৱা আছে। আপোনালোকে চালেহে গম পাব, লাষ্টলৈকে ভিডিঅ'টো চালেহে গম পাব সত্য নে অসত্য। আকৌ ফেব্ৰুৱাৰী মাহত ADRE গ্ৰেড 4ৰ HLC পাছ আৰু 8 পাছ, লগতে ADRE গ্ৰেড 3ৰ ডিগ্ৰী পাছ আৰু 12 পাছৰ, আৰু লগতে ড্ৰাইভাৰ পোষ্টৰ যিখিনি পোষ্ট আছিলে সেইখিনি কি কৰিব, ৰিজাল্টটো ঘোষণা কৰিব ফেব্ৰুৱাৰী মাহত। তাৰ লগতে ৰিচেণ্টলি হ'বলৈ গৈ আছে আসাম পুলিচৰ ৰিটেন এক্সাম আৰু লগতে DME আৰু আসাম টেট আদি সকলো কম্পিটিটিভ পৰীক্ষা হোৱাৰ পাছতে সেই পৰীক্ষাৰ চাকৰিসমূহ নিযুক্তি দিয়াৰ পাছতে এই ভেকেঞ্চিখিনি ওলাব পাৰে। আৰু এই 50,000 পদৰ কি ভেকেঞ্চি ওলাব পাৰে, সেই 50,000 পদ অকল ADRE গ্ৰেড 3 বা গ্ৰেড 4ৰ কাৰণে হ'ব নেকি? বা সেই 50,000 পদ DS, DME সেই পদৰ বাবে হ'ব নেকি? বা আসাম পুলিচ, কামাণ্ডো, ফৰেষ্ট গাৰ্ড আদি সেই বেটেলিয়নৰ পষ্টখিনিৰ কাৰণে হ'ব নেকি? সেই 50,000 সেই 50,000 পদৰ ভেকেঞ্চিখিনি এই বিষয়কেইটাতে হ'ব। ADRE গ্ৰেড 4, ADRE গ্ৰেড 3, DSSৰ আৰু DME, আসাম পুলিচ, কামাণ্ডো, ফৰেষ্ট গাৰ্ড আৰু লগতে আসাম টেটৰ পৰীক্ষাসমূহ হ'ব। আৰু লগতে নতুন নতুন ভেকেঞ্চি ওলাব পাৰে বিভিন্ন ধৰণৰ। আপোনালোকৰ বাবে এটা ডাঙৰ অপৰচুনিটি, আৰু এই যদি সুবিধাটো যদি আপোনালোকে ল'ম বুলি ভাবিছে, আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। সেই পদখিনিৰ বাবে আপোনালোকে কি বিষয় গুৰুত্ব দিব লাগিব। বিষয়খিনি হৈছে যে আপোনালোকে বহুতে হয়তো ভাবি আছে এইবাৰ মই ADRE গ্ৰেড 4 বা ADRE গ্ৰেড 3 বা আসাম পুলিচ বা বিভিন্ন ধৰণৰ পদৰ কাৰণে ভাবি আছে যে এইবাৰ মোৰ চাকৰি নহ'ব। সেইসকলে এতিয়াৰ পৰা পঢ়াটো আৰম্ভ কৰক। যদি 50,000 চাকৰি যদি আপোনালোকে ল'ম বুলি ভাবিছে, যিকোনো ক্ষেত্ৰতে আপোনালোকে এতিয়াৰ পৰাই পঢ়াটো আৰম্ভ কৰক, যে পৰীক্ষালৈ এমাহ আছে আৰু তেতিয়া পঢ়িম। কিছুসকল এনেকুৱা আছে যে পৰীক্ষা এসপ্তাহ আছে তেতিয়া পঢ়ে, তেতিয়া পঢ়িলে কেনেকৈ চাকৰিটো পাব বাৰু? সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়াটো আৰম্ভ কৰক। যিসকলে অংক আৰু ইংলিছ, ৰিজনিং আদিত গেধা, সেইসকলে কি কৰিব, আপোনালোকে
এতিয়াৰ পৰা অংক ইংলিছ আৰু ৰিজনিং এই বিষয়কেইটাক গুৰুত্ব দিয়ক। আপোনালোকে যদি এই বিষয়কেইটাত যদি গুৰুত্ব দিয়ে তেতিয়া আপোনালোকৰ এই 50,000 পদত গোটেইকেইটা পদতে আপোনালোকে চিলেক্ট হোৱা চান্স থাকিব। কাৰণ আপোনালোকে পঢ়ি আছে, এতিয়াৰ পৰাই পঢ়ি আছে। যিমান ৰিভাইজ কৰিব তিমান নলেজটো ক্ৰিয়েট হ'ব। আৰু লগতে আপোনালোকে GK ছেকশ্যনটো আপোনালোকে চাব কি কি বিষয়ত উইক। আপুনি যদি জিঅ'গ্ৰাফিত উইক আপোনালোকে সেইটো বিষয়ত গুৰুত্ব দিব, যদি হিষ্ট্ৰীত উইক সেইটো বিষয়ত গুৰুত্ব দিব। যিখিনি আপোনালোকে উইক সেইবোৰ বিষয়ত আপোনালোকে গুৰুত্ব দিয়ক। আৰু এতিয়াৰ পৰা যদি গুৰুত্ব দিয়ে আপোনাৰ চাকৰিটো হোৱাটো নিশ্চিত। সেইকাৰণে পঢ়াটো আৰম্ভ কৰক। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাষাৰ আপোনালোকে শুনি লওক, তেতিয়াহে গম পাব। আজি মঙলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছিল। আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে' মাহত ইনফেক্ট 10 মে' তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ। 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিল যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আপোনালোকে হয়তো ভিডিঅ'টো চালে আৰু চাই গম পাইছেই চাগে। আপোনালোকে হয়তো গম পাইছেই ৰিচেণ্টলি হৈ যোৱা পৰীক্ষা সকলো নিযুক্তি দিয়াৰ পাছতহে তাৰ পাছত এই ভেকেঞ্চিখিনি ওলাব। এই ভেকেঞ্চিৰ পিছত আপোনালোকৰ হয়তো ভেকেঞ্চি ওলাবও পাৰে, নোলাবও পাৰে। এইটো হৈছে লাষ্ট চান্স। আপোনালোকে এই চান্সটো যাতে হেৰুৱাই নেপেলায় তাৰ কাৰণে অনুৰোধ জনালোঁ। যিসকলে চাকৰি কৰিম বুলি ভাবিছে এতিয়াৰ পৰা পূৰা প্ৰস্তুতি কৰক পঢ়িবলৈ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' আপোনালোকৰ এই চেনেলটোতে পাই থাকিব। লগতে এডুকেশ্যন ভিডিঅ'খিনিও ইয়াতে পাই যাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যাতে আপোনালোকে বেয়া বেয়া কমেণ্ট নকৰে তাৰ কাৰণে আপোনালোকক অনুৰোধ জনালোঁ। যদি কিবা ভুল হৈ গৈছে মোক ক্ষমা কৰি দিয়ে যেন। বেকগ্ৰাউণ্ডত নইজ উঠিছে, আপোনালোকে যাতে এই নইজটোলৈ গুৰুত্ব নিদি কথাকেইটালৈ গুৰুত্ব দিব। আৰু ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ।